হয় মই এই মুহূৰ্তত উপস্থিত আছো মায়াঙৰ মিষ্টিক মায়াং যিখন 3 ষ্টাৰ ৰিজৰ্ট এই 3 ষ্টাৰ হোটেলখনৰ সন্মুখত আছো আজি আপোনালোকক দেখুৱাম এখন ব্যতিক্ৰমী এটা অনুষ্ঠান ইয়াত হুঁচৰি গাই আছে এয়া আমি দেখুৱাইছো ৰিজৰ্টখনৰ মালিকে তেওঁলোকক নিমন্ত্ৰণ কৰিছে আমি হোটেলখন দেখুৱাম পাছামত এইখন হোটেলখন মায়াঙৰ পবিতৰা গাঁৱতে লাগি থকা এখন 3 ষ্টাৰ হোটেল মিষ্টিক মায়াং আৰু আজি ইয়াতে হুঁচৰি গাইছে এইসকল পুৰুষ মহিলা ডেকা গাঁৱৰ ডেকা বুঢ়া সকলো ওলাই আহিছে আৰু তেওঁলোকক এইদৰে গৃহস্থ মিষ্টিক মায়াঙৰ যিটো গৃহস্থ আদৰি আনিছে এয়া আমি দেখুৱাইছো এটা সুন্দৰ পৰিৱেশ ৰজা মায়াঙৰ 512টা পৰিয়ালত তেওঁলোকে এইদৰে হুঁচৰি গাইছিলে যোৱা 1 এপ্ৰিলৰ পৰা আৰু আজি তেওঁলোকৰ মিষ্টিক মায়াঙত এটা সাংঘাতিক পৰিৱেশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইফালে যিসকল টুৰিষ্ট আছিলে এই টুৰিষ্টসকল ইয়াতে আহি সমবেত হৈছে তেওঁলোকে আজি এই অনুষ্ঠান উপভোগ কৰিব এয়া আমি দেখুৱাইছো দেশী বিদেশী পৰ্যটক যথেষ্ট সংখ্যক আছে কি ক'ব আপোনালোকে আজি বহুতেই ভাল লাগিছে আমাৰ অসমীয়া সংস্কৃতি যিটো ধৰা ইয়াত মিষ্টিক মায়াঙত সোমাই আমি দেখা পাইছো কিন্তু যাতে অক্ষুণ্ণ ৰাখক আমাৰ অসমীয়া সংস্কৃতি জীয়াই থাকিব মই যোৰহাটৰ পৰা আহিছো বাইদেউ কি ক'ব আজি ইয়াতে আপোনালোক বহুত ভাল লাগিছে ৰাতি থকাকে আহিছে হয় ভাল লাগিছে আৰু এগৰাকী পৰ্যটক আছে বাইদেউ আপোনালোক ক'ৰ পৰা আমি গুৱাহাটীৰ পৰা আহিছো হয় আমাৰ অসমৰ মানে চবৰ কাৰণে মানে বিহুৰ শুভেচ্ছা যাচিলো হয় এয়া আজি দেশী বিদেশী পৰ্যটক আছে আৰু এই সকল লোকে আজি এই হুঁচৰি উপভোগ কৰিব আমি এটা হুঁচৰিৰ মাজলৈ যাম কিদৰে হুঁচৰি গাইছে তেওঁলোকে খুব সুন্দৰ এটা পৰিৱেশ অসমত এতিয়া গাঁও অঞ্চলত হুঁচৰি এক প্ৰকাৰ নোহোৱা হৈ গৈছে মঞ্চত আছে কিন্তু এই ৰজা মায়াঙৰ এই বিহু উদযাপন কমিটিয়ে যোৱা 1 এপ্ৰিলৰ পৰা এই হুঁচৰি গোৱা পৰম্পৰা আৰম্ভ কৰিছে আৰু আজি তেওঁলোকৰ অন্তিম দিন এই হুঁচৰি গোৱাৰ যি পইচা বৰঙণি পাব ইয়াৰে তেওঁলোকে বিহু উদযাপন কৰিব আমি অকণমান ভিতৰত গৈ পেলাই এতিয়া পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গাঁৱৰ সকলো ওলাই আহিছে গাঁৱৰ ডেকা বুঢ়া সকলো ওলাই আহিছে শিক্ষিত পৰা কৃষকলৈ কলেজৰ প্ৰাক্তন অধ্যক্ষ সহকাৰী অধ্যাপক আছে সকলো লোক ওলাই আহিছে আমি দেখুৱাই আছো এতিয়া হুঁচৰি টিমটো খুব সুন্দৰে এয়া ছাতি এটা লৈছে হাতত হাৰিকেন এটা লৈছে এয়া তেওঁলোকক গৃহস্থ মিষ্টিক মায়াঙৰ গৃহস্থ এনেকে তামোল পাণৰ বটাৰে আদৰিছে আশীৰ্বাদ ল'বৰ কাৰণে আমি ইয়াত দেখুৱাই আছো হুঁচৰিৰ পৰম্পৰা এটা অনন্য পৰিৱেশ এটা অতুলনীয় সঁচাই ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ অসমৰ চাৰিওফালে বিহুলৈ বৰ বেছি দিন নাই এতিয়া বিহু এক প্ৰকাৰ পদূলি মুখত আৰু এই পদূলি মুখত যিহেতু বিহু গতিকে এতিয়া অসমৰ চাৰিওফালে ঢোল পেঁপা গগনাৰ শব্দ বিলত লাহে লাহে পানী বাঢ়িবলৈ ধৰিছে কপৌ ফুল ফুলিছে ভেবেলী লতা ফুলিছে গতিকে তেনে সময়ত এইদৰে মায়াঙৰ প্ৰতি ঘৰ মানুহৰ তাত গৈ তেওঁলোকে গৃহস্থক আশীৰ্বাদ দিছে হুঁচৰি গাই গাই আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এটা সুন্দৰ পৰিৱেশ আমি পৰ্যটকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো সব পৰ্যটকসকলক খুব সুন্দৰকৈ বহি পেলাই তেওঁলোকে চাই আছে আৰু হুঁচৰি দলটোক আমি দেখুৱাই আছো এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে সাংঘাতিক ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে আজি ইয়াতে আমি দেখুৱাই আছো পৰিৱেশটো এক মনোৰম পৰিৱেশ সেউজীয়া পৰিৱেশৰ মাজত তেওঁলোকে এইদৰে চাই আছে আমি অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ইয়াত ডক্টৰ উৎপল নাথ আছে মায়াং কলেজৰ এগৰাকী সহকাৰী অধ্যাপক তেখেতৰ সৈতে কথা পাতিম কিছু খুব সুন্দৰকৈ তেওঁলোকে হুঁচৰি গাই আছে এটা খুব সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে কি ক'ব আপোনালোকে খুব ধুনীয়াকে হুঁচৰি গাই আছে 1 এপ্ৰিলৰ পৰা আমি আমাৰ ৰজা মায়াং ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত প্ৰতি বছৰে আমি এনেদৰে মানুহৰ ঘৰ চোতালে আমি এই হুঁচৰিটো পৰিৱেশন কৰো ইয়াৰ অৰ্থ আমি দুটা এটা হ'ল আমাৰ হুঁচৰি যিটো পৰম্পৰা এইটো ইতিমধ্যে হেৰাই গৈছে আৰু নতুন প্ৰজন্মই নাজানে অসমৰ বহু জেগাত এতিয়া হুঁচৰি কোনো পৰম্পৰা নাই কিন্তু আমাৰ যাদুৰ দেশ খ্যাত এই মায়াঙৰ ৰজা মায়াং গাঁৱত আমি হুঁচৰি পৰম্পৰাটো জীয়াই ৰাখিছো এটা কথা আৰু এই হুঁচৰিৰ যোগেদি আমি প্ৰতি ঘৰ মানুহৰ চোতাললৈ যাওঁ আৰু তেওঁলোকক আমি আশীৰ্বাদ দিওঁ নতুন বহাগক আদৰো বসন্তক আদৰো আৰু আদৰাৰ লগে লগে এটা আমি সামান্য আৰ্থিক সাহায্য সেই পৰিয়ালটোৰ পৰা লওঁ যাৰ জৰিয়তে আমি বিহুখন উদযাপন কৰোঁ আমাৰ এই মায়াঙত কোনো যিহেতু উদ্যোগ নাই কোনো যিহেতু বহুজাতিক কোম্পানী নাই গতিকে আমি কোনো অৰ্থৰ অভাৱত বিহুখন পাতিবলৈ আৰু আমি এনেদৰে আমি কাকো ডনেশ্যন বিচাৰি নাযাওঁ ঘৰে ঘৰে কোনো উদ্যোগৰ ওচৰলৈ নাযাওঁ কোনো মানুহৰ ওচৰত হাত নাপাতো আমি মাথো হুঁচৰি মাৰোঁ
ঘৰে ঘৰে চোতালে গাঁৱৰ সাধাৰণ পৰিয়াল সকলো দৰি দুখীয়া সকলোৱে আমাক 1 টকা 2 টকা 5 টকা যোনে যি দিয়ে সেইখিনি আমি বিহুখন উদযাপন কৰোঁ আৰু ইয়াৰ জৰিয়তে আমি সংস্কৃতি ৰক্ষা কৰিছোঁ আৰু লগে লগে আমাৰ যিটো বিহু এই বিহুখন আমি সুকলমে ৰাইজৰ অৰ্থ সাহায্যৰে পাতিবলৈ সক্ষম হয়। হয়, এয়া আছিলে তেওঁলোকে কি কাৰণত এইদৰে ওলাই আহিছে। ইয়াত ডাঙৰ ডাঙৰ উদ্যোগপতি নাই, ব্যৱসায় বাণিজ্য নাই, কৃষিৰ ওপৰত নিৰ্ভৰশীল মায়ং, কিন্তু ঘৰে ঘৰে গৈ তেওঁলোকে হুঁচৰি গাই এই পৰম্পৰা আজিও অটুট ৰাখিছে। আকৌ কৈছো যে বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী পদূলি মুখত ঢোল পেঁপা গগনাৰ শব্দ, তাঁতশালত এতিয়া গামোচা বৈ আছে বোৱনীসকলে, পিঠা পনা বনোৱাত ব্যস্ত। আমি তেনে সময়ত তেওঁলোকে হুঁচৰি গাই আছে। সাংঘাতিক এটা পৰিৱেশ, বিহু উদযাপনক লৈ ব্যাপক প্ৰস্তুতি চলি আছে সমগ্ৰ ৰাজ্যত। এতিয়া আমি হুঁচৰি পৰিৱেশটো অকণমান দেখুৱাই আছো। আমি অকণমান কেইগৰাকীমান টুৰিষ্ট আছে তেওঁলোকৰ সৈতে কথা পাতিম। কেনে অনুভৱ আজি আপোনালোকৰ? আমাৰ বিৰাট ভাল লাগিছে। এইটো আমাৰ মেডিকেল কলেজৰ 29th ৰিউনিয়ন আৰু হোষ্টৰ পিনৰ পৰা এনেকুৱা এটা আছাম মেডিকেল কলেজ, আমি আছাম মেডিকেল কলেজৰ 1997 বেটছৰ হয়। চ' দিছ ইজ আৱাৰ 29th ইয়াৰ 97 বেটছৰ এলুমনাই। আটাইতকৈ ডাঙৰ কথা, আছাম মেডিকেল কলেজৰ আজি এলুমিনি মিট 3 ষ্টাৰ হোটেলখনত ডিষ্ট্ৰিক্ট মায়ঙত, আৰু তেওঁলোক আজি ইয়াৰ অতিথি আৰু তেওঁলোকে আজি উপভোগ কৰি আছে ইয়াৰ হুঁচৰি। আমি প্ৰথমতে এলুমিনিসকলক দেখুৱাইছো, এটা খুব ডাঙৰ টিম এটা আহিছে, তেওঁলোকে গোটেই অকল চিকিৎসক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে। আমি ইফালে অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া চাওক, সকলো চিকিৎসক ওলাই আহিছে তেওঁলোকে আৰু পৰিয়ালবৰ্গ, আৰু এতিয়া আমি হুঁচৰি টিমটোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। মালিক আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আপুনি? আজি বহুত আনন্দিত হৈছোঁ। আজি আমি আমাৰ ৰিউনিয়ন ভাল লাগিছে। আপোনাৰ ইউনিয়নৰ ফালৰ পৰা আহিছে? ৰিউনিয়ন আছাম মেডিকেল কলেজ। আছাম মেডিকেল কলেজ বুলি নকওঁ, আমাৰ ইয়াত এতিয়া আমি এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, আৰু আমাৰ মাজত আছে আপোনাৰ গুৱাহাটী মেডিকেল কলেজ। এলুমিনি আপোনালোকৰ? এলুমিনি আমাৰ, আমি 1997 হয়, খুবেই ভাল লাগিছে। আমি পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। এইখনেই 3 ষ্টাৰ হোটেলখন মিষ্টিক মায়ং, মায়ঙৰ পবিত্ৰ গাতে লাগি আছে এইখন 3 ষ্টাৰ হোটেল মিষ্টিক মায়ং। আৰু এই মিষ্টিক মায়ঙৰ বাকৰিত আজি এইদৰে উলহ মালহেৰে তেওঁলোকে হুঁচৰি গাই ডিষ্ট্ৰিক্ট মায়ং কৰ্তৃপক্ষক আশীৰ্বাদ দিবলৈ আহিছে, আৰু এই পৰম্পৰা তেওঁলোকে প্ৰতি বছৰে এইদৰে তেওঁলোকে উদযাপন কৰি আহিছে। জগন্নাথ জগৎপতি বৰদায়ক গুণত্বয় গুণাতীতম গোবিন্দ গৌৰৰজম জনাৰ্দন জনানন্দ জানকী বল্লভা জয়তে প্ৰণামামি সদা নাৰায়ণ বাসুদেৱ মাধৱ মধুসূদন পদ্মনাভং গৌৰৰজকে কব নমস্তুতে নমো নমঃ। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতি গোপিকানন্দ রাধাকান্ত নমস্তুতে নমো নমঃ।
ওম নমো নমো নাৰায়ণ প্ৰসন্ন হৰিণাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণৰ সেৱকী বহু দূৰ দূৰণি পৰা অহা ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলে আমাৰ সমাজৰ ওচৰত বহাগ বিহু লগ জনাই এটি সেৱাৰ প্ৰণতি জনাইছে। হে প্ৰভু কি দিবো যাদৱৰাই ব্ৰহ্মাণ্ডৰ ভিতৰত এজন নবদ্য আছে সকলো তোমাকে পাই। হে দয়াময় বাসুদেৱ আৰু মা বাগদেৱী বীণাপাণি সৰস্বতী আই এই সেৱা ভাগতে সন্তুষ্ট হৈ এই ইয়ালৈ আগমন কৰা শিক্ষাৰ্থী সৰস্বতী স্থিতি